অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া আমি এফালে যাবলৈ ওলাইছোঁ যোৱাৰ আগতে এটা কথা মনলৈ আহিলে আৰু সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ সাধাৰণতে মাইকী মানুহবোৰে পিৰিয়ডটো একেবাৰে টাইমত হয় যদিও কিছুমান মাইকী মানুহৰ বহুত পিৰিয়ডছটো দীঘলীয়া হয় আৰু বহুত বেছিকৈ হয় আৰু দেখা যায় কেতিয়াবা কেতিয়াবা 7 ডেজতকৈ বেছিকৈ হয় আৰু যদি হে পিৰিয়ড বেছি হৈছে বা ডিউৰেচনটো বেছিকৈ হৈছে তেতিয়াহলে আমি বুজিব লাগিব যে আমাৰ মেনৰেজিয়া হোৱাৰ চান্স বেছি থাকে মেনৰেজিয়া হৈছে আমাৰ মাইকী মানুহৰ হৰমোনেল ডিজঅৰ্ডাৰ যিটোৱে ফাৰ্টিলিটিত প্ৰভাৱ পেলায় এতিয়া আমি গম কেনেকৈ পাম যে আমাৰ ব্লিডিংটো নৰ্মেল নে বেছিকৈ হৈছে যদি পেটটো 3 ঘণ্টাৰ ভিতৰত আমি চেঞ্জ কৰিব লগা হৈছে তেতিয়াহলে পিৰিয়ডটো আমাৰ নৰ্মেল কেতিয়াও নহয় মেনৰেজিয়া যদি হৈছে তেতিয়াহলে আপোনালোকে একদম ডাক্তৰৰ ওচৰলৈ অতি সোনকালে যোৱাটো খুবেই প্ৰয়োজন মোৰ ডেসক্ৰিপচনত এটা লিংক দি থৈছো আপোনালোকে লিংকত গৈ ডাক্তৰৰ লগত বিনামূলীয়া পৰামৰ্শ ল'ব পাৰিব আৰু প্ৰায় দেখা যায় যদি ফ্ল'টো বেছি হয় তেতিয়াহলে পেটটো এবজৰ্ব কৰিব নোৱাৰে সেইবাবে এটা বেটাৰ সলিউশন দিছো সেইটো হৈছে এভাৰটিনৰ মেনষ্ট্ৰুৱেল কাপ আৰু এটো ৰিইউজেবল হয় একেবাৰে হৰু আপোনালোকে কবাত গলেও বেগত ভৰাই তাক লৈ যাব পাৰিব একেবাৰে কমটি জায়গা মাত্ৰ আপুনি ধ্যান দিব লাগিব এটো যাতে প্ৰপাৰ ক্লিন হয় আৰু মেনষ্ট্ৰুৱেল কাপটো লৈ গলে আপোনালোকে এগাল পেট লৈ যোৱাৰ কোনো প্ৰয়োজন নাই আৰু দেখা যায় যে কল লেডিজে বাহিৰত যায় তেওঁলোকে মানে হৰহকৈ পেট তেওঁলোকে কেৰি কৰি লৈ থাকিবৰ কাৰণে অসুবিধা হয় আৰু চেঞ্জ কৰিবৰ কাৰণেও মানে ভাল বাথৰুম কেতিয়াও পটকে পোৱাও নাযায় সেই সমস্যাখিনিৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হৈছে এভাৰটিনৰ মেনষ্ট্ৰুৱেল কাপ কাৰণ ইয়াৰ কেপাচিটিটো পেটতকৈ বহুত বেছি আৰু সেইবাবে মেনষ্ট্ৰুৱেল কাপটো ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে কোনো পাব্লিক টয়লেট বিচাৰি হাবাথুৰি খাব নালাগে আৰু ইয়াত লিগেজ হোৱাৰো কোনো ভয় নাথাকে যিসকলৰ মেনৰেজিয়া প্ৰব্লেম আছে সেই প্ৰব্লেমটো পটকেটো আপোনালোকে ঠিক কৰিব নোৱাৰে কিন্তু মেনষ্ট্ৰুৱেল কাপৰ দ্বাৰা আপোনালোকে এই সমস্যাটোৰ পৰা বহুখিনি পৰিত্ৰাণ পাব ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে লিংকত গৈ নিজৰ সাইজৰ মেনষ্ট্ৰুৱেল কাপ অৰ্ডাৰ কৰিব পাৰিব গুড মৰ্নিং সকলোৰে দিনটো শুভ হওক আৰু আজি মই ওলাইছোঁ এফালে জেকেট মানে পিন্ধি লৈছোঁ আৰু দেই ঠাণ্ডাও বহুত বেছি পৰিছে গতিকে জেকেট চেকেট পিন্ধি নগ'লে মানে ঠাণ্ডা সোমাব একদম মৰ্নিং একদম ৰাতিপুৱাই ওলাইছোঁ কিন্তু এইখিনিতে অকণমান আপোনালোকক ৰখাই লৈছোঁ কাৰণ কালি আমি এফালে গৈছিলোঁ ক'লেনো গৈছিলোঁ আপোনালোকে অলপমান চাই লওক মোৰ ভিডিঅ'ত আপোনালোকে প্ৰায়খিনি জেগাই দেখিছে ওচৰে পাজৰে শিৱসাগৰ যোৰহাট এইবিলাক দেখিয়ে আছে আপোনালোকে সোণাৰী গৈছোঁ সেয়াও দেখিছে আজি কিন্তু মই আছোঁ ডিমৌত কিয় আহিছোঁ অলপমান পিছতে আপোনালোকক কৈ আছোঁ আৰু এয়া হৈছে কেটেকি আসলতে কেটেকিৰ লগত আমি আজি ডিমৌত টাই ডাক্তৰৰ ওচৰত দেখুৱাবলৈ আহিছোঁ ইয়াত এজন খুব ভাল গাইনকলজিষ্ট ডাক্তৰ আছে এফালে সোণটোৱে হাঁহিছে মোক দেখি হাজবেণ্ড হয় ন মোৰ বোলে ব্লগ চাই তেওঁ ইয়াতে লগ পালোঁ সৰুকৈ কৈছোঁ দেই মানে চেম্বাৰৰ ভিতৰত সোমাই আছোঁ এজনী আমাৰ মুনু মা তাকে তেওঁ প্ৰেগনেণ্ট হৈ আছে সকলোৱে আশীৰ্বাদ কৰিব যাতে সকলোবোৰ কুশলে হৈ যায় আৰু এই কিগৰাকী হৈছে আমাৰ ছাবস্ক্ৰাইবাৰ কথা পাতি গ'লোঁ বাৰু এতিয়া ফটো তোলোঁ বুলি লওঁতে মই ভিডিঅ' অকণমান কৰি ৰাখিম এইগৰাকীও আমাৰ ছাবস্ক্ৰাইবাৰ ইমান বেছি ভাল লাগে নহয় এইফালে মনোমা বহুত এটা ভাল লগা সময়লৈ আমি গৈ আছোঁ ভাল লগা সময়টো আপোনালোকক দেখুৱাম আজি যে ইমান ছাবস্ক্ৰাইবাৰ লগ পালোঁ যিসকলে আহি মোক আগে মাতিলে তেওঁলোকলৈ বহুত ধন্যবাদ আৰু যিসকলে ভিডিঅ'টো আগৰ পৰা চাই আছে সেইসকললৈ মোৰ ফালৰ পৰা ধন্যবাদ আৰু এতিয়া আহিলোঁ আমি হোটেললৈ চাহ খাবৰ কাৰণে বহুত ধুনীয়া মিঠাইৰ সৈতে আমি গৰম চাহ খাই লওঁ যিহেতু মই স্কুলৰ পৰা আহি একো তেনেকৈ খাবলৈ সময় নাপালোঁ আৰু এইজনী হৈছে আমাৰ মুনু মা তাই মানে একদম পুৰা খোৱাত লাগি গৈছে চাহ তাহ খাই হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ এইজনী আমাৰ কেটেকি আন্ধাই মুন্ধাই দেখুৱাইছোঁ আৰু তাই মানে তামোল এখন দিলে একদম মজাকৈ খাই আছোঁ দেই বহুত দিনৰ মই তামোল খাওঁ এইকেইদিন অলপমান ঘন হৈছে তামোল খোৱাটো এতিয়া আমি যাবলৈ লৈছোঁ গৈ থাকোঁ আমাৰ মুনুও তামোল খাইছে ব'লা যাওঁ তেতিয়াহ'লে ন উঠো আৰু মুনুৰ প্ৰেছাৰ নৰ্মেল আৰু বেবীৰ গ্ৰ'থটো খুব ভাল হৈছে বুলি ক'লে ডাক্তৰে একেবাৰে নিশ্চিন্তকৈ থাকিবলৈ কৈছে আৰু আপোনালোকে শেষৰ সময়খিনি যাতে ভালদৰে যায় তাৰ কাৰণে আশীৰ্বাদ কৰিব আৰু এইফালে মুনুৱে দিছে অ'টছ আৰু এইফালে জাহাজী কল এয়া লাল চাহ আৰু এইফালে আমাৰ এওঁৰ তেতিয়াহ'লে আমি এতিয়া খাই লওঁ ন
বাই বাই ক্ষতি নকৰিবা আপেল খাবা কমলা খাবা গাখীৰ খাবা খাব বাই বাই এওঁ মানে এতিয়া থ'বলৈ যায় আৰু ভিডিঅ'টো একচুৱেলি মই আজি আৰম্ভ কৰা নাই মোৰ কালিয়ে আৰম্ভ হ'ল আজি আমি আহি আছোঁ আমাৰ স্কুলৰ পৰা এতিয়া শিক্ষামূলক ভ্ৰমণত আৰু এইফালে আমাৰ ছাত্ৰ ছাত্ৰী একদম পুৰা ফূৰ্তি এই ৰাস্তাটো বহুত বেছি বেয়া আমাৰ ল'ৰা ছোৱালীবোৰ নমাই দিছোঁ গাড়ীৰ পৰা আৰু আমাৰ বিদ্যালয় এয়া বকতা জয়া মধ্য ইংৰাজী বিদ্যালয় কথাটো সেইটো ক'বলৈ নিদিওঁ কালি আমাৰ যিখিনি মৰম স্নেহ যিখিনি পাই আমি আহিলোঁ আৰু কালিখিনি দেখুৱালোঁ লগতে আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ এইফালে এইটো দাদা মোৰ দাদা মানে এইটো আমাৰ মা ঘৰ সি টেঙা দিছে এবাৰ বাই বাই ফাইনেলি আহি আমি দিল্লী ঘাট পালোহি আমাৰ সকলোবোৰ এফালে নামিছে আৰু দেই কিন্তু মানে ঠাইখিনি বহুত ওখ চাপৰ বহুত ইফালে যাব লাগে বহুত ষ্টেপ বগাব লাগে এইফালে আগতে এই ঠাইলৈ মই অহা নাছিলোঁ এয়া প্ৰথম আহিছোঁ অৱশ্যে পাৰ হৈ গৈছোঁ নামৰূপলৈ কিন্তু এইখিনি ঠাইলৈ মানে একেবাৰে অহা নাছিলোঁ আজি আহিছোঁ ভাল লাগিছে সঁচাকৈ বহুত ধুনীয়া পিকনিক প্লেচ অঁ এইফালে গাড়ীও আহে দেখোন কেনিবা চাগে হিল নিছে নেকি অঁ কেনেকুৱা লাগিছে মিনালী পূৰ্ণিমা তুলিকা ৰুণজুন পাপৰি জীৱনত মানুহৰ কেতিয়াও কথা শিকি শেষ নহয় শিক্ষামূলক ভ্ৰমণ মানে আমিতো আৰু শিক্ষা ল'বলৈকে আহিছোঁ আৰু সঁচাকৈ আজি আহি ভাবিছোঁ যে এইখিনি ঠায়ে মই আজিলৈকে দেখা নাছিলোঁ আৰু ইয়াত আহি ইহঁতি একদম মানে পুৰা খেলিবলৈ লাগিছে হিল সেইটো আহি পাই মানে মোৰ ভাগত এইটো কাম কৰিছে এইটো ধুবলৈ দিছে নোধোৱাকৈ আনিলে খালি কি হয় ইয়াতে এনে আৰু খালিছোঁ বাৰু ধুইছোঁ আকৌ ভালকৈ মিনাৰেল ৱাটাৰ আনিছোঁ নহয় মিনাৰেল ৱাটাৰ আকৌ ভালকৈ ধুব লাগিব আপোনালোকে আহিব ইয়ালৈ দিল্লী ঘাটত সঁচাকৈ বহুত ভাল জেগা বহুত ভাল লাগিব অন্ততঃ এটা দিন আপোনালোকে আহক নিজৰ ব্যস্ত জীৱনৰ পৰা বহুত বেছি ভাল লাগিব পাইছানে কি পাইছা কিম্বন আৰু এফালে ইয়াত আছে কণী আৰু এইটো হৈছে কমলা আমি দিল্লী ঘাটত মানে ৰাতিপুৱা আহাৰটো খাই আহি আমি নামৰূপ ফাৰ্টিলাইজাৰ পালোহি এতিয়া এইখন হৈছে মূল গেট আৰু ইয়াৰ ভিতৰত হয়তো আমাক এইবিলাক ভিডিঅ' কৰিব তেনেকৈ নিদিব তথাপিতো আপোনালোকক বাহিৰৰ পৰাই দেখুৱাইছোঁ ষ্টুডেণ্টখিনিক ইয়ালৈকে আনিলোঁ অকণমান তেওঁলোকক এইবিলাকে দেখুৱাই নিওঁ বুলি ইউৰিয়া বনাবৰ কাৰণে আমাক কি লাগে নাইট্ৰজেন লাগিব হাইড্ৰজেন লাগিব হয় নহয় হাইড্ৰজেন লাগিব এতিয়া আমি আৰু কেমিকেল ফৰ্মুলাটো হৈছে NH2CO NH2 আমি ফাৰ্টিলাইজাৰৰ পৰা এতিয়া যাবলৈ লৈছোঁ আপোনালোকে যদি স্কুলৰ ষ্টুডেণ্টৰ ইয়ালৈ আহে তেতিয়াহ'লে এটা কথা আপোনালোকে মানে মন কৰিব যে পাছটো আগে ল'ব লাগিব আৰু 14 বছৰৰ যিখিনি তলৰ সেইখিনি সোমাবলৈ নিদিয়ে 14 বছৰৰ ওপৰ হ'ব লাগিব সেইখিনিহে ইয়াত সোমাবলৈ দিব যিটো সমস্যা আমিও সন্মুখীন হ'লোঁ সেইকাৰণে আপোনালোকক জনাই দিলোঁ সকলো ভালে থাকক সকলো কুশলে থাকক আহক এদিন এইবিলাক ঠাই চাবলৈ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু আপোনালোকৰ কাৰণে কমেণ্টৰ দুৱাৰ সদায় খোলা আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কিবা পৰামৰ্শ থাকিলেও আমাক পৰামৰ্শ দিব আমি সদায় আপোনালোকৰ পৰামৰ্শ ল'বলৈ প্ৰস্তুত হৈ আছোঁ এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ আৰু এতিয়া আমি আটাইতকৈ ভাল লগা ঠাইলৈ আহি আছোঁ ইমানেই ধুনীয়া ঠাই এইফালে পানীৰ শুৱনি মাত আপোনালোকে শুনিছেনে বাৰু এইফালে বোলে বাইদেউক ফটো তুলি দিব লাগে তুলিম চবকে ফটো তুলিম ৰ'ব মানে এইবিলাক আচলতে দেখি থকাসকলৰ কাৰণে একো বিশেষত্ব নাই কিন্তু আমাৰ কাৰণে বিশেষ অৱশেষত আহি নিৰ্দিষ্ট ঠাই পালোহি ওচৰত চাগে মই আপোনালোকক কিবা ক'ব নোৱাৰিম কাৰণ ইমানেই পানীৰ মাত ইমান বেছি সোঁত মানে যে ইয়াত কিবা ক'লেও চাগে আপোনালোকে একো নুশুনিব সেইকাৰণে মাত্ৰ মই দেখুৱাবলৈহে চেষ্টা কৰিম মই নিজেও চাইছোঁ লগতে আপোনালোককো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ
দিলীঘাট পালোহি দিলীঘাটৰ এতিয়া দলঙত আমাৰ ফটোশ্বট হৈ আছে গোটেই ষ্টুডেণ্টখিনিয়ে ফটো মাৰিছে আৰু মানে আমাৰ ষ্টাফৰ টিচাৰসকলো বাকী ৰোৱা নাই দেই সকলোৱে ফটোশ্বট কৰিছে আৰু এতিয়া খোৱা জেগালৈ পুনৰ আমি গৈ আছোঁ 2 বছৰৰ পাছত আমি আচলতে স্কুলৰ পৰা এনেকৈ আহিছোঁ স্কুলৰ পৰা বুলিয়ে নহয় ঘৰৰ পৰাও তেনেকৈ অহা হোৱা নাছিলে কাৰণ কৰোণাই আমাৰ একেবাৰে চব ধ্বংস কৰি দিয়াৰ দৰে হৈছিলে পুনৰ যেনিবা আকৌ পৃথিৱীখন সুস্থিৰ হৈছে সকলোবোৰ ভাললৈ আহিছে সেইকাৰণে আমিও স্কুলৰ পৰা আকৌ আহিলোঁ এতিয়া আমি খোৱা জেগালৈ গৈ আছোঁ পিকনিকৰ সময় হৈছে অকল আমাৰ স্কুলৰখিনিয়ে নহয় ইয়াত আহি পেলাই দেখিছোঁ যে প্ৰায় 3-4টামান মানে পিকনিক পাৰ্টি আহিছে আৰু যেতিয়া একেলগতে এনেকৈ মানে খোৱা হয় খুব ভালো লাগে আমি আহি পাওঁ মানে খানাও ৰেডি হৈ গৈছে দুজনমান ইয়াত থাকি গৈছিলে এইফালে ভাত বনাই হ'ল আৰু এইফালে ধনিয়া কাটি থৈছে সিহঁতি বহিলে ভাত খাবলৈ মেইন ৰান্ধনীজন দেখুৱাই দিওঁ নহ'লে বৰ দুখ পাব নহয় এতিয়ালৈকে বুলিব মোক নাই দেখুওৱা ন আচলতে কি হ'ল আমি ইয়াৰ পৰা গুচি গ'লোঁ তেওঁলোকে মানে একদম বহুত নিয়াৰিকৈ কামখিনি কৰিলে তেওঁ যে বিৰাট ধুনীয়া খানা বনায় খানা বনোৱাৰ নাম আছে মোক পালোহি মোক নমাই এখন বাছ গৈছে মানে মই ঘৰৰ পদূলিতে নামি দিলোঁ ভালে কুশলে আহি ঘৰ পালোহি বেটি হাই আহি গ'লোঁ বৰ ধুনীয়া ধুনীয়া গোন্ধাইছে যে কি ৰান্ধিছা মই এতিয়া নুসুমাওঁ কিন্তু মই মানে ধুই পখালি আজৰি হৈ লওঁ দেই অ'কে তোমালৈ মই চকলেট আনিছোঁ আৰু কি আনিম হাঁহ অকণমান আনিলে তুমি বেছি শকত হৈ যাবা যে সেইকাৰণে নানিলোঁ আকৌ মই ধুই মেলি আজৰি হৈ লওঁ আচলতে আজি উপলব্ধি কৰিছোঁ সঁচাকৈ এটা দিন অন্ততঃ ছাত্ৰ ছাত্ৰীৰ লগত একাত্ম হৈ এনেকৈ যাব লাগে যাতে সিহঁতি যিটো গণ্ডিত সদায় এটা একঘামী জীৱনত সোমাই থাকে সেই জীৱনটোৰ পৰা অকণমান তাহাঁতক আঁতৰাই দিলে নেক্সট ডে'ৰ পৰা সিহঁতি পঢ়িবৰ কাৰণে তাহাঁতৰ মাইণ্ডটো আৰু বেছি ফ্ৰেছ হয় আৰু বহুত বেছি ভাল লাগিলে ভাল লগাখিনিৰ সৈতে মই ৰশ্মিকৰে আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ ভিডিঅ'টো চাই কেনে পালে শেষত আপোনালোকেও জনাবলৈ নাপাহৰিব যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু ভাল লগা বেয়া লগা সকলোখিনিৰে আপোনালোকে কমেণ্ট কৰিব আৰু আমাৰ মুনুকো আশীৰ্বাদ কৰিব আজিলৈ বিদায় লৈছোঁ পুনৰ এটা নতুন ব্লগত লগ পাম বাই বাই জয় আই অসম